সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 2 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 18 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি, ৰাত্ৰি 4:36 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, ৰাত্ৰি 8:36 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:08 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব হৰিণৰ অস্থি বৰুণ যোগ। অস্তুত্তৰী মতে আজি শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 8:36 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:36 পৰা 1:55। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:40 পৰা 9:33। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি আকস্মিকভাৱে খং বাঢ়িব পাৰে, গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। হয়তো প্ৰয়োজনতকৈ অধিক খং আপোনাৰ ব্যক্তিত্বত আহিব পাৰে। আজি কিন্তু বিবাহিতসকলে শিশুৰ অকণমান যত্ন ৰাখিব লাগিব, কাৰণ শিশুৰ হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। হয়তো বিশেষকৈ সন্তানৰ নামত খৰচ হয়তো আজি কৰিবলগীয়া হ'ব পাৰে। ঘৰৰো আপুনি কাম বন কৰিব লাগিব। ঘৰুৱা কামত এই ৰাশি ব্যক্তিসকলক দিনটোত আজি ব্যস্ত থকাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ বাবে অতি সুন্দৰ হিচাপতেই পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে অকলে সময় পাৰ কৰিব আজি বিচাৰিব পাৰে। গতিকে অকণমান মানুহৰ মাজত থকাতকৈ অকলে কিছু সময় অতিবাহিত কৰিবলৈ আপোনাৰ ইচ্ছা যাব। কৰ্মক্ষেত্ৰত কিন্তু সহকৰ্মীয়ে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। আপুনি যদি সহায় বিচাৰে নিশ্চয় লাভ কৰিব সেই সহায়। ব্যৱসায় বাণিজ্যত আপুনি প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰিব লাগিব, যাৰ বাবে হয়তো ঘৰত সময় দিব নোৱাৰিব পাৰে। মন পচন্দৰ কাম কৰিব সময় নাপাব পাৰে, কাৰণ ব্যৱসায় বাণিজ্যৰ নামতে আজি ব্যস্ততাৰ পৰিমাণ কিছু বৃদ্ধি দেখা পোৱা গৈছে। ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়ে আপোনাৰ বৈবাহিক সম্পৰ্কত খেলিমেলি লগোৱাৰ চেষ্টাও কৰিব পাৰে। গতিকে কিছু আনৰ কথা পাৰিলে নুশুনিব। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো খুব ধুনীয়া, কাৰণ পঢ়াত নজনা বহু বিষয় আজি অধ্যয়ন কৰি শিকাৰ সুযোগ সুবিধা লাভ কৰিব। আজি জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক মাজে সময়ে উপদেশ দি থকাও দেখা যাব। অন্য কিন্তু বাকী দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু
শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ ফলাফলবোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক উৰ্জা, শাৰীৰিক বলাবল বহুখিনি বৃদ্ধি পাব। গতিকে শৰীৰত ৰোগ ব্যাধিবোৰো আজি একেবাৰে নোহোৱা হৈ পৰিব। লগতে জীৱনসংগীৰ সৈতে লগ হৈ কিবা ভৱিষ্যতৰ চিন্তা, ভৱিষ্যতৰ পৰিকল্পনা কৰাও দেখা যাব। আজি অৱশ্যে আজি কৰা পৰিকল্পনাই আপোনাক আৰ্থিকভাৱে লাভান্বিতও কৰি তুলিব। যদি ধন টকা পইচাৰ কিবা আপুনি পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহত সফলতাৰ যোগ আজি দেখা পোৱা গৈছে। আজি অৱশ্যে নিজৰ ব্যক্তিগত কামত আনক হস্তক্ষেপ কৰিব নিদিব। আনে হস্তক্ষেপ কৰিলে হয়তো খেলি মেলি আহিব পাৰে। গতিকে নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰক। আজি দিনটোৰ সন্ধিয়াৰ সময়খিনি আপুনি লক্ষ্য কৰিব খুব ধুনীয়াকৈ আৰু ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে ক'ৰবাত যোৱাৰ যদিও পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহো সফলভাৱে ৰূপায়িত হৈ পৰিব। আজি মনোৰঞ্জনৰ ক্ষেত্ৰতো আপোনাৰ সময় কিছু পাৰ হ'ব পাৰে। ব্যৱসায়িকসকলে লেনদেন কৰাৰ ক্ষেত্ৰত কিছু সতৰ্ক হ'ব, কাৰণ ব্যৱসায়ত চাই চিতি লেনদেন নকৰিলে লোকচান হোৱাৰ সম্ভাৱনাও দেখা গৈছে। আজৰি সময়ত অৱশ্যে বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, কৰাৰ সুযোগ পোৱা নাছিল, আজি সেই সুযোগবোৰ লাভ কৰিব। আজৰি সময়খিনিত আপুনি মনে বিচৰা ধৰণৰ কাম কৰাৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। জীৱন সংগীয়েও আপোনাক আজি বহুখিনি ছাপোৰ্ট কৰিব। লগতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ আপোনাৰ মন যাব। অকণমান লেতেৰা হ'লেই ৰাশিৰ ব্যক্তিসকলে কিছু মানসিক অশান্তি পোৱা আজি দেখা যাব। ঘৰত অৱশ্যে সৰু সুৰা কাম আজি চলি থাকিব। আপোনাৰ হয়তো পিতৃয়ে আজি ঘৰৰ কিবা দায়িত্বও হয়তো লৈ কাম বন কৰা দেখা যাব। বাকী বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ যিসকল শিক্ষাৰ্থী আছে, তেওঁলোকে অতি কম সময়হে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি পুনৰ শাৰীৰিক চৰ্চা কৰাৰ চেষ্টা কৰক, কাৰণ শাৰীৰিকভাৱে ব্যায়াম নকৰিলে অকণমান শৰীৰত দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি অৱশ্যে ঘৰৰ পৰা কিবা কাম যদি আপুনি আৰম্ভ কৰে, ঘৰুৱা ছাপোৰ্টত কাম কৰিলে আপুনি নিশ্চয় সেই কামত লাভান্বিত হ'ব পাৰিব। গতিকে ঘৰৰ সমৰ্থন লোৱাটো আজি অত্যন্ত প্ৰয়োজনীয়। লগতে সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় বন্ধুৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব পাৰে। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো যোগ দেখা গৈছে। কোনোবাই হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে। অৱশ্যে কৰ্মৰ পৰা সোনকালে ঘৰলৈ আপোনাৰ যাবলৈ মন যাব। বেছি কাম কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলৰ আজি সিমান ইচ্ছা নাথাকিব। অৱশ্যে পৰিকল্পনাসমূহ ভবামতেই হৈ উঠিব। আপুনি যি পৰিকল্পনা কৰি আছে, যি মনত ভাবি আছে, সেই ভাবি থকা কাম বনবোৰত অগ্ৰগতিৰ যোগ দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰত অকণমান বিবাদপূৰ্ণভাৱে দিনটো পাৰ হ'ব পাৰে। গতিকে প্ৰেম সম্পৰ্কত কথা বতৰা কওঁতেও আপুনি সংযম হৈ কথা কোৱাৰ চেষ্টা কৰিব, নহ'লে হয়তো কাজিয়া পেচাল হ'ব পাৰে। আজি কিন্তু কৰ্ম কৌশলতা এওঁলোকৰ বৃদ্ধি পাব। নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম বন কৰাও দেখা যাব, যাৰ বাবে আপোনাৰ কাম বনৰ আজি প্ৰশংসা অন্য ব্যক্তিয়ে কৰা পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যিসকলে দায়িত্ব লৈ কাম
বিগত দিনত কৰা নাছিল। আজি তেনে ব্যক্তিসকলৰ দায়িত্ব কিন্তু বহুগুণে বাঢ়িব। আপুনি দায়িত্ব লৈ আজি কাম বন কৰিবলগীয়াও হৈ পৰিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, তেওঁলোকৰ আজি বিবাহক লৈ হয়তো কিবা আলোচনা চলিব পাৰে। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কিবা গোপন কথা জীৱনসংগীয়ে হয়তো উদঙাই দিব পাৰে। গতিকে আপুনি পাৰিলে গোপন কথাবোৰ প্ৰিয়জনকো কোৱাৰ পৰা দূৰত থাকিব। বাকী অন্য দিশৰ ফালৰ পৰা অৱশ্যে আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি ঘৰত থাকিলে আপোনাৰ চিন্তা বিভিন্ন ধৰণৰ থাকিব, কিন্তু ঘৰৰ পৰা ওলাই গ'লে আপোনাৰ বহু পৰিমাণৰ চিন্তা আজি কম হৈ পৰিব। গতিকে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা বাহিৰত থকাৰ চেষ্টা কৰক। আজি ধন কেনেকৈ সঞ্চয় কৰিব পাৰি, ক'ৰ পৰা ধন সঞ্চয় হ'ব, তেনেধৰণৰ শিক্ষা এওঁলোকে লাভ কৰিব। গতিকে কিছু পৰিমাণে হ'লেও ধন আজি সঞ্চয় কৰিব পাৰিব, একত্ৰিত কৰিব পাৰিব। আজি পুৰণা বেমাৰে হয়তো অকণমান আপোনাৰ স্বাস্থ্যত কিছু খেলি মেলি লগাব পাৰে। পুৰণা বেমাৰৰ পুনৰ চিকিৎসা কৰিবলগীয়া হ'ব পাৰে। কিন্তু আপোনাৰ আনৰ ছাপোৰ্টে উৎসাহ উদ্দীপনা বহুখিনি বঢ়াব। অন্য ব্যক্তিয়ে যেতিয়া আপোনাক সমৰ্থন কৰিব, তেতিয়া আপোনাৰ মনৰ উৎসাহবোৰ বহু পৰিমাণে বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰত বিগত দিনত চলি থকা মতভেদ মতানৈক্যবোৰো আজি কিছু কম হোৱা দেখা যাব। অৱশ্যে খুব বাস্তৱিক হোৱা এওঁলোক দেখা যাব। প্ৰেক্টিকেলভাৱে সকলো কাম এওঁলোকে হাতত লোৱাও দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ যিটো কাম কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। কম ধনত এই ৰাশিৰ ব্যক্তিসকলে দিনটোত আজি চলিব পাৰিব, কাৰণ বহু খৰচ আজি আপুনি নিজেই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি কোৱা কথাবোৰ অৱশ্যে সকলোৱে মানিও চলিব। আপুনি যিটো কয় সেইটো কথা কৰ্মক্ষেত্ৰত অন্য ব্যক্তিসকলে মানি চলাও দেখা যাব। দিনটোৰ শেষৰ সময়খিনি আপুনি বহু ব্যস্ততাপূৰ্ণভাৱে পাৰ কৰিব লাগিব, কাৰণ ৰাতিপুৱাৰ ভাগতকৈ আপোনাৰ দিনটোৰ শেষৰ ভাগত কৰ্মৰ পৰিমাণ কিছু বৃদ্ধি পাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি হয়তো নতুন কিবা খবৰ ঘৰত আহিব পাৰে। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ, বিদ্যাৰ্থীসকলৰো আজি পঢ়াত কিছু পুৰণা বিষয়ৰ অধ্যয়ন পুনৰ কৰিবলগীয়া হোৱাও দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। লগতে এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ৰ সদুপয়োগ কৰা দেখা যাব। আজৰি সময়খিনি অৱশ্যে আনন্দ ফূৰ্তিৰ মাজেৰে আপোনাৰ পাৰ হ'ব। লগতে ব্যৱসায় বাণিজ্যত লাভ, ব্যৱসায় বাণিজ্যত উন্নতিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায় কৰি আপুনি মানসিকভাৱে শান্তি লাভ কৰাও দেখা যাব। পিতৃ মাতৃয়ে আজি আপোনাক কিবা মনৰ কথা খুলি কোৱাও দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ সময়খিনি অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। আজি নিজৰ বাবে বয় বস্তু ক্ৰয় কৰাও এওঁলোকে দেখা যাব। আনতকৈ নিজক বেছি
প্ৰাধান্যতা এই ৰাশিৰ ব্যক্তিসকলে দিয়া দেখা যাব। অৱশ্যে কাম বনবোৰো আপোনাৰ বাবে আজি সহজ সৰল হৈ পৰিব। যি কাম পূৰ্বতে কঠিন লাগিছিল, আজি সেই একেটা কাম আপোনাৰ বাবে কিছু সহজ সৰল হৈ পৰাও দেখা যাব। কিন্তু কথা বতৰা কোৱাৰ ক্ষেত্ৰত সংযম হোৱাৰ প্ৰয়োজন আছে। আপুনি সংযম নহয় কিবা কথা ক'লে হয়তো কোনোবাই আপোনাক বেয়া পাব পাৰে, প্ৰিয়জনেও হয়তো আপোনাক খং কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে একলগ হৈ কৰা কামত আজি সোনকালে সফলতা লাভ কৰিব, কাৰণ অকলে কাম কৰিলে আপোনাৰ কাম বনত বহু পলম হ'ব, নতুবা পিছ পৰি ৰ'ব। কিন্তু একলগ হৈ কৰা কামে সোনকালে আপোনাক সফলতা দিয়াও দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে এওঁলোকৰ ব্যক্তিত্বত আজি বহুখিনি প্ৰতিভা বিকাশ পাব। গতিকে আনে কৰিব নোৱাৰা কাম বনবোৰ আজি আপুনি কৰিবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে কিছু সময় খং উঠিব, কিছু সময় এই ৰাশিৰ ব্যক্তিসকলক খুব শান্ত প্ৰকৃতিৰ হৈ পৰাও দেখা যাব। গতিকে বিভিন্ন ধৰণৰ প্ৰকৃতি এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আজি আহি পৰিব। অৱশ্যে কিবা কাম কৰিম বুলি যদি আপুনি পৰিকল্পনা কৰি আছে, কিন্তু প্ৰিয়জনৰ বাবেই সেই কাম বনবোৰত অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ কিবা কাৰণবশতঃ আপুনি কাম বনত অকণমান পৰিৱৰ্তন কৰিব লাগিব। বাকী অন্য দিশত অৱশ্যে আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। বিদ্যাৰ্থীসকলৰ বাবে আজি পঢ়াত কিছু কম সময়ত অধিক শিক্ষা লোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এওঁলোকৰ বাবে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিৰ ফলাফলবোৰো চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা কথাত মতভেদ হোৱাৰ সম্ভাৱনা কাৰোবাৰ সৈতে দেখা পোৱা গৈছে, যিটো কাৰণত আপোনাৰ খং ৰাগবোৰো আজি বৃদ্ধি কৰিব। গতিকে যিমান পাৰে নিজক শান্ত কৰি ৰখাৰ নিজেই চেষ্টা কৰক। আজি কিন্তু কাম কাজবোৰ আপোনাৰ বাবে সহজ সৰল হৈ পৰিব। কঠিন কাম বনবোৰ এই ৰাশিৰ ব্যক্তিসকলে খুব সহজেৰে কৰি উঠা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো পৰিয়ালৰ কোনোবা ব্যক্তিৰ সমস্যা আপুনি সমাধান কৰি দিবলগীয়াও হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পেণ্ডিং কামো আজি কৰিবলগীয়া হয়তো হ'ব পাৰে। অকণমান চেষ্টাতে যিহেতু আপোনাৰ কাম বনবোৰ হৈ উঠিব, গতিকে আনেও আপোনাক বহু সময়ত কামৰ দায়িত্ব দিবলৈ আগবাঢ়ি অহা দেখা যাব। আজি কিন্তু আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব। য'তেই নাযাওক কিয়, যিয়েই নকৰক কিয়, আপুনি সেই কাম বনবোৰ সোনকালে আপোনাৰ ভাগ্যৰ দ্বাৰা হৈ উঠা দেখা যাব। গতিকে আপুনি নিজকে নিজে কিছু ভাগ্যশালী যেন অনুভৱ কৰিব পাৰিব। নতুন নতুন চিন্তাধাৰাও আপোনাৰ মনত আহিব। নতুন আইডিয়া, নতুন চিন্তাই আপোনাক আজি মনত কিছু নতুনকৈ আগবাঢ়ি যোৱাত সহায় কৰিব। ইয়াৰ বাহিৰে সময়ৰ সদুপয়োগ কৰাৰো চেষ্টা কৰক, কাৰণ কিছু সময় হয়তো বন্ধু বান্ধৱৰ নামত নতুবা মোবাইল টিভিৰ নামতো আপোনাৰ সময় অতিবাহিত হ'ব পাৰে। গতিকে যিমান পাৰে সময়ৰ সদুপয়োগ কৰিব পাৰিলে বাকী দিনটো আপোনাৰ বাবে সকলো দিশত খুব ধুনীয়াকৈ পাৰ হ'ব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও শুভ, কিন্তু প্ৰিয়জনে হয়তো মাজে সময়ে আপোনাক কিবা কথা শুনাব পাৰে, প্ৰিয়জনৰ কথাও আপুনি শুনিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু অকলশৰীয়া যেন অৱশ্যে অনুভৱ হ'ব, কাৰণ অকলে পঢ়া শুনা আজি কৰিব লাগিব। বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু দিনটো শুভ বুলি ক'ব পাৰি, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব,
যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিৰ ফলাফলবোৰো চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সৈতে মনৰ কথাবোৰ আদান প্ৰদান কৰিলে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব। কাৰণ বিগত দিনত হয়তো মনৰ কথা খুলি কোৱাৰ সুযোগ আপুনি পোৱা নাছিল। আজি অৱশ্যে সেই সুযোগ সুবিধাবোৰ লাভ কৰিব। দীঘলীয়াভাৱে যদি আপোনাৰ লাভ হোৱা নাছিল কোনোবা ক্ষেত্ৰত, আজি আৰ্থিক লাভৰো সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। লটাৰী, জুৱা নতুবা মিউচুৱেল ফাণ্ড এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি আপোনাৰ আৰ্থিক লাভৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে বহু কথা জানিবলৈ শিকিবলৈ আজি আপোনাৰ মন যাব। কাৰণ নতুন নতুন কথা জানিবলৈ খুব আগ্ৰহী হৈ পৰা সেই ব্যক্তিসকলক দেখা যাব। প্ৰেম সম্পৰ্কত আজি সৰু সুৰা হয়তো ভুল হ'ব পাৰে, গতিকে প্ৰিয়জনক আপুনি ক্ষমা কৰি দিয়াৰো চেষ্টা কৰিব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি দিনটো এক অতি শুভ দিন। কাৰণ যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায়ত লাভ, উন্নতি আৰু কিছু নতুনত্বৰ যোগ আজি দেখা পোৱা গৈছে। লগতে যদি আপুনি ক'ৰবাত যাত্ৰা কৰে, সেই যাত্ৰাই আপোনাক সকাৰাত্মক লাভালাভ দিয়াও দেখা যাব। গতিকে যাত্ৰা কৰাটো আপোনাৰ বাবে আজি অতি প্ৰয়োজনীয় আৰু অতি লাভদায়ক হিচাপত পৰিগণিত হ'ব। লগতে ৰাত্ৰিৰ ভাগত হয়তো ক'ৰবাত কিছু সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। দিনটোৰ শেষৰ ভাগত আপুনি ঘৰৰ পৰা বাহিৰত কিছু সময় পাৰ কৰিব লাগিব। জীৱনসংগীৰ চেষ্টা আৰু জীৱনসংগীৰ কষ্টই আপোনাক আজি কিছু সুখ দিয়াও দেখা যাব। কাৰণ জীৱনসংগী আজি বহু পৰিশ্ৰম কৰাও দেখা যাব। আপোনাৰ ঘৰত জ্যেষ্ঠ ব্যক্তিৰ হয়তো আজি স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। যদি কোনোবা জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যত আজি অকণমান দুৰ্বলতা আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যিটো কৰিম বুলি ভাবে সেইটো অৱশ্যে কৰিহে এৰা দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ চিন্তা নকৰে, নিজৰ মতেহে এওঁলোকে আজি কাম বন কৰা দেখা যাব। বাকী অন্য দিশৰ ফালৰ পৰাও দিনটো শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি শৰীৰৰ অকণমান যত্ন ৰাখিব। পাৰিলে ব্যায়াম কৰাটো আপোনাৰ বাবে ভাল হ'ব। লগতে আজি খঙৰ পৰিমাণো আকস্মিকভাৱে বাঢ়িব পাৰে। গতিকে নিজৰ খঙক অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অকণমান মধ্যম দেখা পোৱা গৈছে। হাতত হয়তো সিমান ধন আজি আপোনাৰ নাথাকিব। সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে অৱশ্যে খুব ধুনীয়া। কাৰণ দিনটোৰ শেষৰ ভাগত কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা কোনোবা বন্ধু বান্ধৱৰ আগমন হোৱাও দেখা যাব। লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি প্ৰিয়জনৰ সৈতে সৰু সুৰা হয়তো যাত্ৰা হ'ব পাৰে। লগতে প্ৰেম সম্পৰ্ক আজি সাৰ্বজনিক হৈ পৰাও দেখা যাব। সকলোৱে আপোনাৰ প্ৰেম সম্পৰ্কৰ বিষয়ে গম পাব। ইয়াৰ বাহিৰে দীঘলীয়া যদি কিবা কাম চলি আছিল আপোনাৰ জীৱনত, সেই কামসমূহৰ আজি সমাপনৰ যোগো দেখা পোৱা গৈছে। গতিকে সেই কামসমূহ আপোনাৰ দিনটোত আজি সম্পূৰ্ণ হৈ পৰিব। ইয়াৰ উপৰিও ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে, তেওঁলোকে আপোনাৰ আজি খুব যত্ন আৰু গুৰুত্ব ৰখাও দেখা যাব। পুৰণা বন্ধু বান্ধৱৰ সৈতেও যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা কোনো বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অকণমান কষ্টই অকণমান চেষ্টাই আপোনাৰ কাম বনবোৰ যিহেতু আগবঢ়াই লৈ যাব, গতিকে অকণমান চেষ্টা আৰু কষ্টৰ কিছু প্ৰয়োজনীয়তা আছে। আজি বিবাহিতসকলৰ ঘৰৰ নামত হয়তো খৰচ হ'ব পাৰে। ঘৰৰ বজাৰ সামাৰ কৰা, ঘৰুৱা কিবা কামত আপোনাৰ খৰচ হ'ব পাৰে। মোবাইলত ব্যস্ততা আজি বহু পৰিমাণে বাঢ়িব। গতিকে আপোনাৰ
প্ৰয়োজনীয় কামো হয়তো একাষৰীয়া কৰি আজি মোবাইলত কিছু ইৰাশী ব্যক্তিসকল ব্যস্ত থাকিব পাৰে। অৱশ্যে খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিও ইৰাশী ব্যক্তিসকল সতৰ্ক থকা আজি দেখা যাব। মনৰ কথাবোৰ আনৰ আগত ক'বলৈ খুব ইচ্ছা যাব। যেতিয়ালৈকে নকয় তেতিয়ালৈকে এওঁলোকৰ মনত কিছু উগুল থুগুল লাগি থাকিব। যেতিয়া ক'ব তেতিয়া খুব মন কিছু পাতল হৈ পৰাও দেখা যাব। বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি বহু পৰিমাণে বাঢ়িব। মনোবল ইচ্ছা শক্তিৰ আজি বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু কিবা কথাত অকণমান আৱেগিক হৈ পৰাও দেখা যাব। লগতে তৰ্ক যুক্তিৰে কাম বনবোৰ কৰাও দেখা যাব। কথা বতৰাবোৰতো এওঁলোকক তাৰ্কিক হৈ পৰা দেখা যাব। আজি দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। গতিকে ৰাতিপুৱাৰ ভাগত যদিও অকণমান আৰ্থিক অভাৱ থাকিব, কিন্তু দিনটোৰ শেষৰ ভাগত সেই অভাৱ অনাটনবোৰ আপোনাৰ নোহোৱা হ'ব। আজি অৱশ্যে খুব গুৰুত্ব দি কাম কৰাও দেখা যাব। সতৰ্কভাৱে ইৰাশী ব্যক্তিসকলে কাম বনবোৰ কৰা দেখা যাব। ইয়াৰ উপৰিও আপোনাৰ কিবা কামত হয়তো অন্য ব্যক্তিয়ে বাধা দিবলৈ আগবাঢ়ি আহিব পাৰে। গতিকে সেই বাধাসমূহ আপুনি গুৰুত্ব নিদি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিব। দীঘলীয়াভাৱে যদি কিবা কাম কৰিম বুলি ভাবি আছে, কৰাৰ যদি সুযোগ সুবিধা পোৱা নাছিল, আজি সেই সুযোগ সুবিধাবোৰো আপুনি লাভ কৰিব। ঘৰত গৃহ নিৰ্মাণ, ঘৰৰ মেৰামতি এনেধৰণৰ কাম বনবোৰ আজি ঘৰত চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগীয়ে অকণমান খঙালভাৱে কিবা কথা হয়তো আজিৰ দিনটোত আপোনাক ক'ব পাৰে। গতিকে প্ৰিয়জন আজি কিছু খঙাল হৈ থকাও দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে লগ হৈ ক'ৰবাত যাত্ৰা ভ্ৰমণো হয়তো কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ মনৰ কথা আজি অন্য ব্যক্তিয়ে সহজে বুজি পাব সক্ষম নহ'ব, কাৰণ খুব গোপন ব্যক্তিত্ব এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আজি অহা দেখা যাব। গতিকে আনে জানিব বিচাৰিলেও আপোনাৰ বিষয়ে আজি সিমান জানিব নোৱাৰে। যিমান আপুনি জনাব বিচাৰিব সিমানখিনিহে আজি আনে আপোনাক জানিব পাৰিব। বাকী অন্য দিশৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান ভয় ভাৱ নতুবা শংকা ভাৱ আহিব পাৰে। গতিকে ক'ৰবাত গ'লেও হয়তো আপোনাৰ মনত কিবা শংকা চলি থাকিব পাৰে। গতিকে নিজক আত্মবিশ্বাসী কৰি তোলাৰ আপুনি নিজেই চেষ্টা কৰিব। আজি উপযুক্ত ব্যক্তিৰ উপদেশে আপোনাৰ অৱশ্যে প্ৰয়োজনীয় ক্ষেত্ৰত উপকাৰ কৰাও দেখা যাব। গতিকে আনৰ কথা শুনাটো আপোনাৰ বাবে আজি উপকাৰী হৈ পৰাও দেখা যাব। অৱশ্যে কোনোবাই হয়তো আপোনাক ধন বিচাৰি আপোনাৰ ওচৰত আহিব পাৰে, কিন্তু আজি দিয়া ধন আপুনি উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। ঘৰৰ পৰিৱেশ আজি খুব ধুনীয়া হৈ থাকিব। লগতে ঘৰত সৰু সুৰা পৰিৱৰ্তন আজি চলি থাকিব, কাৰণ কাম বনবোৰৰ পৰিমাণ আজি ঘৰুৱা কামৰ পৰিমাণ কিছু বৃদ্ধি পাব। প্ৰিয়জনক কিবা কথাত হয়তো আপুনি ক্ষমা কৰি দিবলগীয়াও হ'ব পাৰে। লগতে আপোনাৰ ভিতৰত থকা গোপন প্ৰতিভাবোৰো
বিকাশ পাব, কাৰণ আপোনাৰ ভিতৰত যদি কিবা গুপ্ত প্ৰতিভা আছে, সেই প্ৰতিভাসমূহ আজি আনক দেখুওৱাৰ আপুনি নতুবা সমাজত দেখুওৱাৰ আপুনি সুযোগ সুবিধা লাভ কৰিব। লগতে আনে কি কয় কি নকয় সেইবোৰ অৱশ্যে বৰ বিশেষ চিন্তা নকৰি নিজৰ মন পচন্দৰ কাম কৰাহে এওঁলোকক দেখা যাব। গতিকে সৰুকালত কৰি ভাল পোৱা কাম বনবোৰো আজি কৰিবলৈ আপোনাৰ মন যাব। কিন্তু এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে, তেওঁলোকক প্ৰিয়জনে আজি সম্পূৰ্ণ ছাপোৰ্ট, সম্পূৰ্ণ সমৰ্থন কৰা দেখা যাব। অকণমান অৱশ্যে কৰ্মক্ষেত্ৰত পৰিৱৰ্তন আপোনাৰ থাকিব। একেটা কাম কৰি থাকিবলৈ আপোনাৰ যে ইচ্ছা নাযাব, কিছু সময় এটা কাম কৰিবলৈ মন যাব, কিছু সময় বেলেগ এটা কামত হয়তো অংশগ্ৰহণ কৰিবলৈ আপোনাৰ ইচ্ছা যাব পাৰে। বাকী অৱশ্যে বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়াত কিছু নতুনত্বৰ যোগ দেখা গৈছে। নতুন বিষয় পঢ়িবলৈ আজি আপোনাৰ বিশেষকৈ মন যাব। লগতে আজি শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিৰ ফলাফলবোৰো চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান ভয় নতুবা শংকা ভাৱ থাকিব পাৰে। ক'ৰবাত গ'লেও হয়তো আপোনাৰ মনত কিবা শংকা আজি চলি থাকিব। গতিকে নিজৰ আত্মবিশ্বাস আপুনি নিজেই বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ভাল খবৰ ক'ৰবাৰ পৰা শুনিবলৈ পাব পাৰে, কাৰণ আপোনাৰ হয়তো কিবা ব্যক্তিগত ভাল খবৰ আজি আপোনাৰ ওচৰলৈ আহিব পাৰে। সঞ্চয় কৰা ধন আজি কামত লাগিব। গতিকে বিগত দিনত যদি সঞ্চয় কৰি থৈ দিছিল, আজি সেই সঞ্চয় কৰা ধনে আপোনাক উপকাৰ কৰিব। অকণমান শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব পাৰে। সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায়, আপোনাৰ হয়তো তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ আজি মন যাব। প্ৰেম সম্পৰ্কত আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ প্ৰেম সম্পৰ্কই হয়তো বৈবাহিক সম্পৰ্কলৈও ৰূপান্তৰ হ'ব পাৰে। বিবাহৰ প্ৰস্তুতি আজি চলিব পাৰে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি। লগতে যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে অকণমান চাই চিতি লোৱাটো ভাল হ'ব, কাৰণ খৰতকীয়াকৈ সিদ্ধান্তবোৰ ল'লে পিছত হয়তো সেই সিদ্ধান্তবোৰ আপুনি পুনৰ সলনি কৰিবলগীয়াও হ'ব পাৰে। কামৰ দায়িত্ব আজি বহুখিনি বাঢ়িব। কৰ্মৰ বাবেই হয়তো আপোনাৰ আজি সৰু সুৰা যাত্ৰা হ'ব পাৰে। ক'ৰবাত যাত্ৰা আপুনি আজি কৰিব লাগিব। দিনটো অৱশ্যে একেটা কামত লাগি থকাৰ সুযোগ আপুনি নাপাব, কাৰণ মন পচন্দৰ কাম কৰাৰ বাহিৰেও এই ৰাশিৰ ব্যক্তিসকলে বেলেগ কামতো আজি কিছু ব্যস্ত থাকিব লাগিব। বিবাহিতসকলৰ বাবেও আজি দিনটো অৱশ্যে ৰোমান্টিক ভাৱতে পাৰ হ'ব, আৰু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ধন হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰতো আপুনি নিজৰ ব্যক্তিগত ধন আজি খৰচ কৰিব লাগিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব। বিগত দিনত যদি আপোনাৰ মনত সিমান শান্তি নাছিল, আজি অৱশ্যে শান্তিৰ পৰিমাণ বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ শুভ, কিন্তু অদৰকাৰী খৰচত অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। ঘৰুৱা কাম বনত আপুনি অংশগ্ৰহণ কৰিব লাগিব। বিশেষকৈ ঘৰৰ মেৰামতিৰ কাম, ঘৰৰ চাফ চিকুণতাৰ কামত আপুনি হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু
এই ৰাশিৰ ব্যক্তিসকলে সকলো কথা খুব স্পষ্টভাৱে কোৱা দেখা যাব, যিটো কাৰণত অন্য ব্যক্তিয়ে হয়তো বেয়া পাব পাৰে। বিশেষকৈ আপোনাৰ প্ৰিয়জনেও হয়তো আপোনাৰ স্পষ্টবাদী ব্যক্তিত্বৰ বাবে কিছু বেয়া পাব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখি কথা কোৱাৰ চেষ্টা কৰিব। আজি কৰ্মৰ পৰা আপুনি ছুটি ল'বলগীয়া হয়তো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰ পাজৰৰ ব্যক্তিসকলে আজি আপোনাক হয়তো সিমান সমৰ্থন নকৰিব, কাৰণ আপোনাৰ ঘৰৰ ওচৰ পাজৰৰ ব্যক্তিও হয়তো আপোনাৰ কিবা বদনাম উলিওৱাৰ চেষ্টা কৰিব পাৰে। গতিকে অকণমান সতৰ্ক থাকিব। শিশুসকলে আজি খেলা ধূলাত খুব বেছি অংশগ্ৰহণ কৰাও দেখা যাব, যিটো কাৰণত পঢ়াৰ পৰা কিছু দূৰত্ব বাঢ়িব পাৰে। এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি সন্তানৰ পৰা কিবা সুখ হয়তো লাভ কৰাৰ সম্ভাৱনা দিনটোত আহি পৰিব পাৰে। লগতে জ্যেষ্ঠ ব্যক্তিৰ সমৰ্থন অৱশ্যে প্ৰাপ্তি হ'ব, কাৰণ গুৰুতুল্য ব্যক্তি যিসকল ব্যক্তি গাম্ভীৰ্য আছে, তেনে ব্যক্তিৰ পৰা আপোনাৰ আজি কিছু উপদেশ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। মনৰ ভাৱ আদান প্ৰদান কৰি ৰাশিৰ ব্যক্তিলৈ খুব ভাল পোৱা দেখা যাব। গতিকে মনত যদি কিবা কথা চলি আছে, সেই কথাবোৰ আনক খুলি ক'বলৈ আজি মীন ৰাশিৰ ব্যক্তিসকলৰ মন যাব। বাকী অন্য দিশৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।